সকলোকে জহাৰ হয়। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়া প্ৰতি আমি এটি সজাতি দল আহি আজি ডিচি অফিচত আমি এটি মেমৰেণ্ডাম দিওঁ আৰু এই মেমৰেণ্ডাম কপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি ইয়াৰ ডিচি অফিচৰ যোগেদি আমি দিয়া হৈছে আৰু লগতে অজন্তা নেওগ বাইদেউ, অতুল বৰা আৰু চিফ সেক্ৰেটাৰী গভৰ্নমেন্ট অফ আসাম, তাৰপিছত PCCF ৱাইল্ড আসাম, তাৰপিছত চেয়াৰপাৰ্চন ষ্টেট বৰ্ড অফ ৱাইল্ড পাৰ্চন, চিফ জাষ্টিচ গুৱাহাটী হাইকোৰ্টলৈ আমি এই 7টালৈ আমি কপি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ। আৰু যিহেতুকে আপোনালোকে জ্ঞাত যে আজি কিছু দিনৰ পৰাই যে খুব ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, আপোনালোকে জানে যে কাজিৰঙা ইংলে পথাৰত যি ধৰণে আদিবাসী মানুহৰ প্ৰতি যি ধৰণে বলপূৰ্বকভাৱে মাটি কঢ়াৰ যি প্ৰচেষ্টা চলাইছে, সেইটো কিন্তু আমি কোনো পধ্যে আমি মানি ল'ব পৰা নাই। আৰু যি প্ৰক্ৰিয়াৰে কামখিনি আগবঢ়াই নিছে, ইয়াৰ ক্ষেত্ৰত আমি কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মানে একেবাৰে সুখী নহয়। যাৰ ফলত আজি যি ধৰণে পৰিস্থিতিবোৰ সঘনে ঘটিবলৈ পাইছে, এই ক্ষেত্ৰত কিন্তু আমি প্ৰশাসনক আমি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। আৰু বিশেষকৈ সমগ্ৰ বিষয়বস্তুটো ইয়াত আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়াও আছে। বিধায়ক ডাঙৰীয়াই তেখেতে এই বিষয়টোৰ ওপৰত তেখেতেও হস্তক্ষেপ কৰি ইয়াৰ যি ন্যায়ৰ যি উচিত ন্যায় পাব লাগে, আমাৰ যি ভুক্তভোগী পৰিয়ালসকলে, সেই পৰিয়ালবৰ্গক ন্যায় দিয়াৰ স্বাৰ্থত আমি স্থানীয় বিধায়ককো আমি অনুৰোধ জনাইছোঁ। আৰু তেখেত যদি এই ক্ষেত্ৰত যদি নিমাত অৱলম্বন কৰে, তো আমি নিশ্চয় তেখেতক আমি সন্দেহ দৃষ্টিৰে চাবলৈ আমি বাধ্য হ'ম। গতিকে এই সমগ্ৰ বিষয়বস্তুটো যাতে উচ্চ পৰ্যায়ৰ এটা তদন্ত হওক আৰু ইয়াত যিসকল ভুক্তভোগীৰ মাটি যি ধৰণে গৈছে, তো তেওঁলোকক যাতে ন্যায় দি আৰু এটা উচ্চ পৰ্যায়ৰ তদন্ত চলাই তেওঁলোকৰ যি ধৰণে মাটিখিনি গৈছে, তেওঁলোকক যাতে এটা ভাল ধৰণে তেওঁলোকক যাতে সংস্থাপন তথা তেওঁলোকৰ যি উচিত ক্ষতিপূৰণ সেইসমূহ তেওঁলোকে এবাৰ ভাবক। আৰু যিহেতু তেওঁলোকৰ নিজৰ মাটি আৰু নিজৰ সপোনৰ ঘৰখন এই ধৰণে বলপূৰ্বকভাৱে লৈ যোৱাটো আমিও খুব দুখ পাইছোঁ। কাৰণ যিহেতুকে এই ধৰণে ঘটনাবোৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে, বিশেষ কৰি আমাৰ আদিবাসী জনগোষ্ঠীৰ মাটি এনেধৰণে কাঢ়ি বৃহৎ পুঁজিপতিৰ হাতত গতাই দিয়াক আমি ধিক্কাৰ জনাইছোঁ। গতিকে আহক, সকলোকে মই আহ্বান জনাম আৰু সকলোৱে আমাৰ এই ন্যায়ৰ যুঁজত যাতে সকলোৱে সহায় সহযোগিতা আগবাঢ়ক আৰু সকলো জাতীয় দল সংগঠনক মই আহ্বান জনাইছোঁ। জয় জহাৰ, জয় আদিবাসী।